আজি সকলকে মই মহালয়াৰ শুভেচ্ছা লগতে আজি 2 অক্টোবৰ বাপুজী মোহনদাস করমচাঁদ গান্ধীর বাপুজির জন্ম জয়ন্তী উপলক্ষে সকলকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ এই দুটা পবিত্ৰ মুহূৰ্তত মানে একফালে মহালয়া আৰু একফালে হ'ল গান্ধী জয়ন্তী। তো দুটা অনুষ্ঠান কাৰ্যসূচী কেন্দ্ৰ কৰি আজি ফকিৰাগ্ৰামবাসী ৰাইজৰ উদ্দেশ্যে মই বলেৰো এখন কণ্ট্ৰিবিউট কৰিলোঁ। মোৰ পৰিয়ালৰ ফালৰ পৰা বলেৰো এখন দিয়া হ'ল। কাৰণ মই বহুত সময় এনেকুৱা দেখা পাইছোঁ যে বহু মানুহ এনেকুৱা আছে ৰাতি 2-3টা বজাত এনেকুৱা বিপদৰ সন্মুখীন হয়, তেতিয়া গাড়ী নথকাৰ বাবে বহু মানুহে বহুত বিপদৰ সন্মুখীন হয়। কেতিয়াবা ধৰক কেতিয়াবা মানুহে বেমাৰত আক্ৰান্ত হৈছে, ষ্ট্ৰোক হৈ আছে, হাৰ্ট এটাক হৈ আছে, কিন্তু এম্বুলেন্স গাঁৱত গৈ পোৱাৰ লগে লগে কিবা এটা ইনচিডেণ্ট হৈ যায়। যেতিয়া নাকি ধৰক ভিতৰত একদম গাঁৱত তো এম্বুলেন্সটো আহিবই আৰু এম্বুলেন্স পৰিষেবা সার্ভিস দিবই, তথাপিও গাঁৱত এই বলেৰোটো 5 মিনিটত গৈ পাব। আমাৰ ভাৰতীয় জনতা পাৰ্টি বিজেপি দলৰ কাৰ্যকৰ্তাসকল এই সার্ভিসটো প্ৰদান কৰিব। 10 ফোন কৰাৰ লগে লগে হেল্পলাইনত ফোন কৰাৰ লগে লগে ফকিৰাগ্ৰামবাসী ৰাইজৰ হেল্পলাইনত ফোন কৰাৰ লগে লগে এই বলেৰো উপস্থিত হ'ব। মই দেখা পাইছোঁ ৰাতি কোনোবাই কাঞ্চনজংঘা ট্ৰেইনেদি নামিছে, এতিয়া ষ্টেচনৰ পৰা তাৰ ঘৰটো হ'ল 10 কিলোমিটাৰ, সেই মানুহটো ৰাতি ষ্টেচনত কটাব লগা হয়। এই মানুহজন হেল্পলাইনত ফোন কৰিলে লগে লগে তাৰ পৰিয়ালক আৰু সেই ব্যক্তিগত মানুহক ষ্টেচনৰ পৰা তাত ঘৰত দি আহিব। কোনোবা মানুহ দেখা গ'ল ৰাস্তাত পটককৈ এক্সিডেণ্ট হৈ আছে, এম্বুলেন্স আহোঁতে দেৰি হৈ আছে, তেতিয়া এই গাড়ীয়ে মানে সুবিধা প্ৰদান কৰিব। কেতিয়াবা দেখা গ'ল কাৰোবাৰ কোনোবা ব্যক্তি হাৰ্ট এটাক হৈ আছে, ষ্ট্ৰোক হৈ আছে বা কিবা ধৰণৰ বেমাৰত আক্ৰান্ত হৈছে বা গুৱাহাটী লৈ যাব লাগে বা শিলিগুৰি লৈ যাব লাগে বা লোৱাৰ আসামত লৈ যাব লাগে, এম্বুলেন্স তো সেৱা প্ৰদান কৰি আছে। তাৰ লগে লগে মানে ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা এই বলেৰো সাৰ্ভিস মই ফকিৰাগ্ৰামবাসী ৰাইজক পৰিয়াল ফালৰ পৰা মই প্ৰদান কৰিলোঁ, যাতে কাকো কোনো ধৰণৰ অসুবিধা নহয়। এতিয়া এইটো এচি আছে, এতিয়া কোনোবা এনেকুৱা পৰিয়াল আছে যে এম্বুলেন্স নালাগে, এনেই গাড়ী দি ডক্টৰ হেল্থ চেকআপ কৰিব যাব। তো হেল্থ চেকআপ কৰিবলৈ হ'লে তাৰ এম্বুলেন্স নালাগে, কিন্তু মানুহজন দুখীয়া। তো সেই সময়ত এই বাহন সেৱকে আপোনাৰ হেল্পলাইন নম্বৰৰ যোগেদি সেই মানুহজনক ডক্টৰ ট্ৰিটমেণ্টৰ অহা যোৱাৰ ব্যৱস্থা কৰি দিওঁ। এম্বুলেন্স সেৱাটো হ'ল ইমাৰ্জেঞ্চি লৈ যাব লাগে, কিন্তু এই বলেৰো গাড়ীখন ইমাৰ্জেঞ্চি বুলি নহয়, আপোনাৰ সেৱা যেনেকুৱা ধৰক কোনোবা ডক্টৰে কৈ দিছে ট্ৰিটমেণ্ট হোৱাৰ পিছত যে 3 মাহ পিছত আপুনি হেল্থ চেকআপ কৰি থৈ যাব, গুৱাহাটী হওক বা বেলেগ ঠাইত হওক। তো সেই 3 মাহ হেল্থ চেকআপ কৰাৰ কাৰণে তেওঁ যে এম্বুলেন্স ল'ব সেইটো নহয়, ট্ৰেইন দি যাব অসুবিধা হয়। সেইকাৰণে এই বলেৰো আজি নিউ বলেৰো আমি পৰিয়াল ফালৰ পৰা আমি কণ্ট্ৰিবিউট কৰিলোঁ ফকিৰাগ্ৰামবাসী ৰাইজৰ উদ্দেশ্যে। ইয়াতে বঙালী, কোচ, নাথযোগী, বড়ো, সান্তাল, মাইনৰিটি এইবিলাক একো নাই, কেৱল ফকিৰাগ্ৰাম ৰাইজৰ স্বাৰ্থত এই বলেৰো আজিৰ দিনৰ পৰা সেৱা আগবঢ়াব। গোটেই সমষ্টি ফকিৰাগ্ৰাম সমষ্টিৰ বাবে। আৰু অহা দিনত আৰু এটা ভাল খবৰ আহি আছে, মই কৈছোঁ আহিব দিয়ক। মই ভাবোঁ ফকিৰাগ্ৰাম ৰাইজ আৰু মানে সুবিধা লাভ কৰিব। মই ফকিৰাগ্ৰাম সমষ্টিক আজিৰ এই শুভ মহালয়াৰ দিনা মানে সকলোকে শুভেচ্ছা প্ৰদান কৰিছোঁ। দুৰ্গা পূজা ভালে ভালে এনজয় কৰক। মা দুৰ্গা দেৱী সকলোকে 10 হাতেৰে আশীৰ্বাদ বৰদান কৰক, সকলোৰ মনোকামনা পূৰ্ণ কৰক। আজি কৈলাশৰ পৰা মা দুৰ্গা দেৱী যাত্ৰা আৰম্ভ কৰিছে, 7 দিনীয়া যাত্ৰা। মহাসপ্তমীৰ দিনাৰ পৰা পূজা অৰ্চনা আৰম্ভ হ'ব। আৰু যোনে যোনে নৱৰাত্ৰি পালন কৰে বা নৱৰাত্ৰিৰ শুভেচ্ছা মই দিছোঁ, নৱৰাত্ৰিৰ দিনা সকলোৰ মংগল কামনা কৰিছোঁ। লগতে শাৰদীয় শুভেচ্ছা জনাৰ লগে লগে ফকিৰাগ্ৰামবাসী ৰাইজৰ লগে লগে গোটেই জিলা, গোটেই BTR অসমবাসীক মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।